মার্কিন যুক্তরাষ্ট্ৰ আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণ ইৰাণত আৰু ইৰাণৰ প্ৰত্যাক্ৰমণ এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ডাঙৰ এক উপলব্ধি হৈছে ইৰাণৰ কিন্তু এই পৃথিৱীত আত্মগোপন কৰাৰ জেগা নাই কাৰণ ভাৰত মহাসাগৰৰ ওপৰেদি ইণ্টাৰনেশ্যনেল ৱাটাৰত ইৰাণৰ জাহাজ পাৰ হৈ যায় আৰু তলতে আত্মগোপন কৰি থাকে সংগোপনে থাকে এখন মাৰ্কিন সাবমেৰিন আৰু মাৰ্কিন সাবমেৰিনখনে টৰ্পেডো নিক্ষেপ কৰি ইৰাণৰ জাহাজখনক নিমিষতে ধ্বংস কৰি পেলায় নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ যুদ্ধৰ বিভিন্ন বিষয়ৰ আমি বিশ্লেষণ দি আছো বা বিভিন্ন কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিছো কালিৰ এক ডাঙৰ ডেভেলপমেন্ট মাৰ্চৰ 4 তাৰিখৰ আৰু ডেভেলপমেন্টটো হৈছে ইৰাণৰ এখন নেভেল শিপ আপোনালোকে জানেই নেভেল শিপখনৰ নামটো হৈছে IRIS ডেনা নাম IRIS মানে ইসলামিক ৰিপাব্লিক অফ ইৰাণ শিপ যেনেকৈ ভাৰতবৰ্ষৰ জাহাজবোৰৰ নাম INS বিক্ৰান্ত ইত্যাদি ইত্যাদি INS ইণ্ডিয়ান নেভেল শিপ অনুৰূপ ধৰণে ইসলামিক ৰিপাব্লিক অফ ইৰাণ শিপ ডেনা আইৰিছ ডেনা ভাৰতবৰ্ষলৈ আহিছিল ফেব্ৰুৱাৰীৰ 17-18 তাৰিখে ভাৰতবৰ্ষৰ বিশাখাপট্টনমত ভাৰতবৰ্ষৰ টেৰিটৰিয়েল ৱাটাৰত এইখন আছিলে ডেনাখন আছিলে আৰু ভাৰতবৰ্ষত ইণ্টাৰনেশ্যনেল ফ্লিট ৰিভিউ নামেৰে তেনে এটা অনুষ্ঠান অনুষ্ঠিত হৈছিলে য'ত বিদেশৰ পৰা জাহাজ কিমান আহিছিল জানেনে বিদেশৰ পৰা 19খন জাহাজ আহিছিল তাৰে এখন আছিলে IRIS ডেনা আৰু বাকি 18খন আহিছিল আৰু ভাৰতবৰ্ষৰ পৰা 60খন জাহাজ সেই অনুষ্ঠানটোলৈ গৈছিল জাহাজবোৰ গৈছিল ভাৰতবৰ্ষৰ ইণ্ডিয়ান নেভিৰ পৰা ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ জাহাজ আছিলে শিপিং কৰ্পোৰেচন অফ ইণ্ডিয়াৰ জাহাজ আছিলে নেশ্যনেল ইনষ্টিটিউট অফ অ'চেন টেকনলজি জাহাজ আছিলে আৰু সেই জাহাজবোৰৰ যিসমূহ নাবিক আছিলে যিসমূহ নৌসেনা বিষয়া আছিলে জৱান আছিলে তেওঁলোকে পেৰেডো কৰিছিল প্ৰেসিডেন্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ এখন বিশেষ বিমান INS সুমেধাত উঠি পৰিদৰ্শন কৰিছিলে বাকি সেই বিভিন্ন দেশৰ ফ্লিটবোৰৰ পৰিদৰ্শনো কৰিছিলে গতিকে ভাৰতবৰ্ষত এক ডাঙৰ অনুষ্ঠান হৈছিলে ভাৰতবৰ্ষত নেভিৰ দুবছৰীয়া মিলান নামৰ এক অনুষ্ঠান চলি থাকে সেই অনুষ্ঠানৰ লগতে ইণ্টাৰনেশ্যনেল ফ্লিট ৰিভিউ হৈছিলে এই জাহাজখন ভাৰতবৰ্ষলৈ আহিছিলে আৰু ভাৰতবৰ্ষৰ পৰাই জাহাজখন ঘূৰি যাওঁতেই জাহাজখনে যেতিয়া শ্ৰীলংকাৰ পৰা 40 নটিকেল মাইল দূৰত ইণ্টাৰনেশ্যনেল ৱাটাৰ পাৰ হৈছিল তেতিয়া এই ঘটনাটো ঘটিলে কি ঘটিলে তলত এখন কোনেও গম নোপোৱাকৈ এখন সাবমেৰিন আছিলে ইউএছৰ এখন সাবমেৰিন ইউএছএ এতিয়াও সদৰি কৰা নাই কি ধৰণৰ কি সাবমেৰিন আছিলে ইউএছৰ সাবমেৰিন এখন আছিলে আৰু তাৰ পৰা এটা টৰ্পেডো নিক্ষেপ কৰিছিল সাবমেৰিনখনে টৰ্পেডোটো MK4 টৰ্পেডোটো এটা শক্তিশালী টৰ্পেডো নিক্ষেপ কৰিছিল মাৰ্ক 48 নামৰ এটা টৰ্পেডো নিক্ষেপ কৰিছিল বুলি গম পোৱা গৈছে মই যদি দেখুৱাও উদাহৰণস্বৰূপে যদিহে এইখন মই কোৱা এনে ধৰণৰ এখন INS ডেৰা বুলি ধৰি লৈ এই ছবিখন INS ডেনাৰ এই INS ডেনাখনক সাবমেৰিন এখনে তলৰ পৰা আক্ৰমণ কৰিলে কেনেকৈ আক্ৰমণ কৰিলে সাবমেৰিনখনৰ পৰা নিক্ষেপ হ'ল এনে ধৰণৰ এক মিসাইল টৰ্পেডো নিক্ষেপ হ'ল আৰু এই টৰ্পেডোটোৱে কিল বুলি যিটো কয় জাহাজৰ একেবাৰে বটম জাহাজৰ যি এক তলি সেই তলিত এনে ধৰণৰ টৰ্পেডো এটাই হিট কৰিলে টৰ্পেডোটো নিক্ষেপ কৰিছিল সাবমেৰিনখনে যিখনে অতি সংগোপনে সেই জাহাজখনক ধ্বংস কৰিবলৈ সেই স্থানত ৰখি আছিলে সকলো যেতিয়া মিলিলে টৰ্পেডো নিক্ষেপ কৰা হ'ল টৰ্পেডো লাগিল ক'ত জাহাজৰ তলিত আৰু জাহাজৰ তলিত টৰ্পেডো লগাৰ লগে লগে সেই যিখন ইৰাণিয়ান জাহাজ আছিলে IRIS ডেনা নিমিষতে ধ্বংস হৈ গ'ল 150 জনমান আছিলে জাহাজখনত ব্যক্তি ইৰাণৰ নাবিক তথা নৌসেনাৰ বিষয়া তেওঁলোকৰ কোনো যদি 80-90 জনমানৰ মৃত্যু ঘটিছে বাকি সকল এতিয়াও মিছিং খুব কম সংখ্যক লোককহে জীৱনতে উদ্ধাৰ কৰিব পৰা গৈছে শ্ৰীলংকাৰ গালেৰ পৰা যি স্থানত সেই দুৰ্ঘটনা ঘটিলে শ্ৰীলংকাৰ গালে চহৰৰ পৰা প্ৰায় কিমান হ'ব 40 নটিকেল মাইলছ 70-74 কিলোমিটাৰ নটিকেল মাইলছক যদি আমি ৰাফলি আমাৰ ভূভাগত যি কিলোমিটাৰ সেই কিলোমিটাৰলৈ কনভাৰ্ট কৰোঁ 40 নটিকেল মাইলছ উড বি 74 কিলোমিটাৰছ গতিকে একেবাৰে সমীপত ৰাতিপুৱা 5:30 আৰু এতিয়া শৱদেহসমূহ ইৰাণৰ নেভিৰ বিষয়াবোৰৰ শৱদেহসমূহ গেলাৰ এখন হস্পিটেলত আছে আৰু মিছিংসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে গতিকে মন কৰিব এনে ধৰণৰ এটা টৰ্পেডো ইতিমধ্যে আপোনালোকে ভিজুৱেল দেখিছে ভিজুৱেলত এই যি ধ্বংসযজ্ঞ মাৰ্কিন সাবমেৰিনে কেনেকৈ আইৰিছ ডেনাক ধ্বংস কৰিলে তাৰ ভিজুৱেল আপোনালোকে ইতিমধ্যে দেখি আছে মোৰ সাইডত সেই ভিজুৱেল চলি আছে এতিয়া কিছু কথা কওঁ ইণ্টাৰনেশ্যনেল ৱাটাৰৰ নিয়মৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই ইণ্টাৰনেশ্যনেল ৱাটাৰৰ যি নিয়ম সেই নিয়ম উলংঘা কৰিছে নেকি
প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন ভাৰতবৰ্ষৰ একেবাৰে সমীপত ভাৰত মহাসাগৰত তেনেধৰণেৰে এখন মাৰ্কিন সাবমেৰিন গোপনে ৰখি আছিলে গোপনে ভ্ৰমি আছিলে ভাৰতবৰ্ষই এই বিষয়ে নাজানিছিল নেকি ভাৰতবৰ্ষৰ জনাৰ উপায় নাই নেকি সাবমেৰিন কিন্তু লোকেট কৰিব পৰা যায় সাবমেৰিনক ক'ত অৱস্থিতি গম পোৱাৰ কিন্তু টেকনলজি ভাৰতবৰ্ষৰ হাতত আছে কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সাবমেৰিনবোৰ তাতোকৈ শক্তিশালী নেকি ভ্ৰমি ফুৰিলে গমেই নাপায় এনেধৰণৰ প্ৰশ্নবোৰ কিন্তু আজিৰ তাৰিখত প্ৰাসংগিক আৰু বহুকেইটা উপলব্ধি এটা উপলব্ধি মই আৰম্ভণিতে ক'লোঁ ইৰাণৰ এই পৃথিৱীত লুকাই থকাৰ আত্মগোপন কৰি থকাৰ কোনো অৱকাশ নাই পানীৰ ওপৰত পানীৰ তলত আকাশত কতো ইৰাণিয়ানসকল আজিৰ তাৰিখত সুৰক্ষিত নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা ভাৰত মহাসাগৰৰ ওপৰত ভাৰতবৰ্ষৰ কোনো কণ্ট্ৰল নাই ভাৰতবৰ্ষৰ বিশাখাপট্টনমৰ টেৰিটৰিয়েল ৱাটাৰৰ পৰা এখন জাহাজ ভাৰতবৰ্ষৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি যায় আৰু সেই জাহাজখনক শ্ৰীলংকাৰ 40 নটিকেল মাইল দূৰত মাৰ্কিন এখন সাবমেৰিনে টৰ্পেডো মাৰি ধ্বংস কৰি দিয়ে গতিকে আজিৰ বিশ্বৰ সেইটোৱে ৰুহ বাস্তৱ বুলি ক'ব লাগিব IRS যেনে এখন সৰু বা এখন সহজ বা সাধাৰণ জাহাজ নহয় এখন সৰু সাধাৰণ জাহাজ নহয় কাৰণ এই IRS যেনাখনে গোটেই পৃথিৱী 360 ডিগ্ৰী পৰিভ্ৰমণ কৰিছে INS আৰু IRS আৰু এখন মাৰ্কিন ক্ষমা কৰিব ইৰাণৰ জাহাজক লৈ মাকৰান নামৰ এখন জাহাজক লৈ ডেনা নামৰ জাহাজখনে গোটেই বিশ্ব পৰিভ্ৰমণ কৰিছে 360 ডিগ্ৰী আৰু ব্ৰাজিলৰ এটা বন্দৰত কিছু সময়ৰ কাৰণে এই জাহাজখনে হলটো কৰিছিল যাৰ বিৰুদ্ধাচৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰ কৰিছিল তাৰ পৰাই প্ৰতীয়মান হয় এখন সাধাৰণ জাহাজ নহয় কিন্তু নিমিষতে সাবমেৰিনৰ এটা টৰ্পেডোৱে জাহাজখনক ধ্বংস কৰি দিলে এতিয়া যেটো প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ এক কিছুমান নিয়ম আছে তাৰ এটা অন্যতম নিয়ম বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় পানীক বা ইন্টাৰনেশ্যনেল ৱাটাৰত দেশসমূহৰ আচৰণ পৰিচালনা কৰিবলৈ যেটো নিয়ম আছে সেই নিয়মটোৰ নাম হৈছে ইউনাইটেড নেশ্যনছ কনভেনচন অন ল অফ সি আৰু সেই ইউনাইটেড নেশ্যনছ কনভেনচন অন ল অফ সিৰ আৰ্টিকল 88 অনুসৰি ইন্টাৰনেশ্যনেল ৱাটাৰত কিন্তু কোনেও আক্ৰমণ কৰিব নোৱাৰে ইন্টাৰনেশ্যনেল ৱাটাৰত যদি কোনোবাই আক্ৰমণ কৰিব বিচাৰিছে স্যাংচন কৰিব লাগিব এপ্ৰুভেল লাগিব ইউনাইটেড নেশ্যনছ সিকিউৰিটি কাউন্সিলৰ আৰু ডাঙৰ কিবা বিশেষ কাৰণ থাকিব লাগিব সেই আক্ৰমণ হ'ব নোৱাৰিব সেই আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব লাগিব সেলফ ডিফেন্সৰ কাৰণে ইন্টাৰনেশ্যনেল ৱাটাৰত কোনোবাই আক্ৰমণ বা তেনে ধৰণৰ ঘটনা ঘটাব পাৰে কিন্তু উইথ ডিউ স্যাংচন ফ্ৰম ইউনাইটেড নেশ্যনছ সিকিউৰিটি কাউন্সিল যেহেতু আপোনালোক সকলোৱে জানেই ৰাষ্ট্ৰসংঘ এতিয়া দন্তহীন এটা বাঘ টুথলেছ টাইগাৰ কোনো ধৰণৰ পাৱাৰ নাই ৰাষ্ট্ৰসংঘৰ কোনো কথাই কোনো দেশে নুশুনে তেনেস্থলত ইউনাইটেড নেশ্যনছ কনভেনচন অন ল অফ সিৰ আৰ্টিকল 88 মাৰ্কিন যুক্তৰাষ্ট্ৰই উলংঘা কৰাৰ পিছতো কিন্তু মাৰ্কিন ৰাষ্ট্ৰসংঘই খুব বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা নাই The Mark 48 টৰ্পেডোটো আপোনালোকক যেটো টৰ্পেডো দেখুৱাইছিলোঁ সেই টৰ্পেডোটো যদি পুনৰ দেখুৱাও ব্যাকগ্ৰাউণ্ডত টৰ্পেডোটো ৰাখিছোঁ এই সময়ত যদিহে মোৰ সাইডত জাহাজ ধ্বংস হোৱাৰ ভিজুৱেল চলি আছে সেই ভিজুৱেল বন্ধ কৰে টৰ্পেডোটো আমি সুন্দৰকৈ দেখিব পাম এইটো হৈছে টৰ্পেডোটো Mark 48 আৰু টৰ্পেডোবোৰ ইতিমধ্যে মই কৈছোঁ নিক্ষেপ কৰে সাবমেৰিনে টৰ্পেডোবোৰ পানী ভেদি ওপৰলৈ যায় আৰু প্ৰায় 93 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে পানী ভেদি এই টৰ্পেডোবোৰে জাহাজবোৰক হিট কৰে আৰু এই যে সাবমেৰিনে মাৰ্চৰ 4 তাৰিখে ইৰাণৰ জাহাজখন ধ্বংস কৰিলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এনে ঘটনা প্ৰথমবাৰৰ কাৰণে ঘটিছে 70-75 বছৰৰ প্ৰথমবাৰৰ কাৰণে ঘটিছে এটা জাহাজখন দেখুৱাম আমি বাৰম্বাৰ নটিকেল মাইলছ কৈ আছোঁ আপোনালোকে জানে নটিকেল মাইলছ হৈছে সাগৰত দূৰত্ব জোখা এক ইউনিট এতিয়া ভাৰতবৰ্ষৰ টেৰিটৰিয়েল ৱাটাৰ বুলিও এটা শব্দ আমি ব্যৱহাৰ কৰি আছোঁ ভাৰতবৰ্ষৰ টেৰিটৰিয়েল ৱাটাৰ এতিয়া এই ইৰাণৰ জাহাজখন ভাৰতবৰ্ষৰ টেৰিটৰিয়েল ৱাটাৰলৈ আহিছিল অৰ্থাৎ যদি এয়া ভূভাগ ইয়াক আমি ভূভাগ বুলি দিওঁ বুলি লিখিলোঁ আৰু এয়া যদি সাগৰৰ পানী তেনেস্থলত ভাৰতবৰ্ষৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব ইয়াৰ পৰা 12 নটিকেল মাইললৈ 12 নটিকেল মাইলত সাগৰৰ 12 নটিকেল মাইল ভাৰতবৰ্ষৰ অংশ হিচাপে গণ্য কৰা হ'ব এই সাগৰখন যদি ধৰিলোঁ ইণ্ডিয়ান ওচেন ভূভাগৰ পৰা 12 নটিকেল মাইললৈকে হেয়া ভাৰতবৰ্ষৰ অংশ হিচাপে গণ্য কৰা হ'ব 12 নটিকেল মাইল মানে প্ৰায় 22 কিলোমিটাৰ যেহেতু সাৰ্কামফাৰেন্সেৰে নটিকেল মাইল ক্যালকুলেট কৰা হয় গতিকে 12 নটিকেল মাইলত 12 মাইল বুলি ধৰিলে ভুল হ'ব 12 নটিকেল মাইলত প্ৰায় 22 কিলোমিটাৰ তাৰ পিছত আহে কন্টিজিয়াছ জোন
ভূভাগৰ পৰা 24 নটিকেল মাইললৈ কোৱা হয় কণ্টিজিউৱাছ জোন এই কণ্টিজিউৱাছ জোনত ভাৰতবৰ্ষৰ আংশিক কৰ্তৃত্ব থাকিব অৰ্থাৎ কাষ্টম ইমিগ্ৰেশ্যন টেক্স আদিৰ সৈতে জড়িত যিবোৰ নিয়ম সেই নিয়মবোৰ সেই 24 নটিকেল মাইললৈকে প্ৰযোজ্য হ'ব তাৰ পিছত থাকিলে 200 নটিকেল মাইল 200 নটিকেল মাইল থাকিলে তাৰ পিছত অৰ্থাৎ প্ৰায় 370 কিলোমিটাৰ সাগৰ পৃষ্ঠৰ ভূভাগৰ পৰা সাগৰ পৃষ্ঠৰ 370 প্ৰায় 370 কিলোমিটাৰলৈকে সেই সাগৰৰ তলিত যি সম্পদ থাকিব সেই সম্পদৰ অধিকাৰ ভাৰতবৰ্ষৰ থাকিব কিন্তু সেই অঞ্চলত ভাৰতবৰ্ষই যিবোৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ থাকিব সেই জাহাজবোৰ পাৰ হৈ যাবলৈ দিব লাগিব আৰু যিখন জাহাজক সাবমেৰিনখনে ধ্বংস কৰিলে সেই জাহাজখন শ্ৰীলংকাৰ পৰা 40 নটিকেল মাইল দূৰত আছিলে যদিহে ভাৰতবৰ্ষৰ নিয়মকিটা শ্ৰীলংকাতো প্ৰযোজ্য হয় তেনেস্থলত শ্ৰীলংকাৰ ইকনমিক জোনৰ একে ভিতৰত আছিলে জাহাজখন গতিকে তেনেস্থলত মাৰ্কিন যুক্তৰাষ্ট্ৰই শ্ৰীলংকাৰ সাৰ্বভৌমত্ব ইনফ্ৰিঞ্জ কৰিছে নেকি ইৰাণৰ জাহাজখনক ধ্বংস কৰি তাৰ লগতে ভাৰতবৰ্ষৰ পৰা প্ৰায় 370 কিলোমিটাৰ দূৰত ভাৰতবৰ্ষৰ সাউদাৰ্ণ টিপৰ পৰা 370 কিলোমিটাৰ দূৰত আছিলে সেই জাহাজখন যেতিয়া ইউএছ সাবমেৰিনখনে জাহাজখনক আক্ৰমণ কৰিছিল গতিকে ভাৰতবৰ্ষৰ ইকনমি জোনৰ বাহিৰত থাকিলেও ভাৰতবৰ্ষৰ বেছি দূৰত নহয় কিন্তু ভাৰতবৰ্ষৰ তলতে শ্ৰীলংকাৰ গালিৰ পৰা মাত্ৰ 40 নটিকেল মাইলছ গতিকে তেনেস্থলত ভাৰতবৰ্ষৰ ব্যাকয়াৰ্ডতে যুদ্ধ আৰম্ভ হৈছে বুলি ক'ব পাৰি বিভিন্ন সময়ত যুদ্ধ যেতিয়া সমগ্ৰ বিশ্বত চলি থাকে আমি প্ৰত্যক্ষভাৱে প্ৰভাৱিত নহলেও পৰোক্ষভাৱে প্ৰভাৱিত হওঁ কিন্তু এইবাৰ একেবাৰে ভাৰতবৰ্ষৰ ব্যাকয়াৰ্ডতে যুদ্ধ চলি আছে নেকি এইটো এটা প্ৰাসংগিক প্ৰশ্ন আৰু তেনে ক্ষেত্ৰত ভাৰতবৰ্ষক কিন্তু এই যুদ্ধখনে প্ৰত্যক্ষভাৱে অনাগতত সময়ত প্ৰভাৱিত কৰিলেও কিন্তু তেতিয়াও আচৰিত হ'বলগীয়া একো নাথাকিব গতিকে সেয়া আছিল নটিকেল মাইল সেয়া আছিল টৰ্পেডো সেয়া আছিল সাবমেৰিন সেয়া আছিল আইৰিছ ডেনাৰ এটা কাহিনী বা গোটেই ঘটনাটো আমি বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিলোঁ অনাগত সময়ত যুদ্ধখন কেনেদৰে আগবঢ়াই লক্ষণীয় হ'ব কিন্তু যুদ্ধৰ যিমানবোৰ বাতৰি আহিছে সকলোতকৈ হেডলাইন শিৰোনাম দখল কৰা হৈছে এইটোৱে বাতৰি সাবমেৰিনখনে জাহাজখন আক্ৰমণ কৰাৰ পিছতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডিফেন্স ছেক্ৰেটাৰী পিট হেগছেথে আনুষ্ঠানিকভাৱে বাৰ্তাটো বিশ্ববাসীক জনাইছিলে তাৰ পিছত সমগ্ৰ বিশ্বতে এই বাতৰিটো শিৰোনাম দখল কৰিছিল যি কি নহওক প্ৰিয় দৰ্শক যুদ্ধৰ সকলো বা বাতৰি যি ধৰণে আমাৰ হাতলৈ আহিব বা বাতৰিৰ সমূহ বা বিশ্লেষণসমূহ আপোনালোকৰ ওচৰলৈ আমি লৈ যাম মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিশেষকৈ যুদ্ধ কৰাক লৈ কি পাৱাৰ বা মাৰ্কিন সংবিধানে বা মাৰ্কিন ন্যায় ব্যৱস্থাই তেওঁ কি ক্ষমতা প্ৰদান কৰিছে বিশেষকৈ বিদেশৰ মাটিত যুদ্ধ কৰিবলৈ সেই সন্দৰ্ভত অনাগত সময়ত বিশ্লেষণ আগবঢ়াম যুদ্ধৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট যদি এতিয়ালৈকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল প্ৰৱেশ কৰক আমাৰ ফেচবুক পেজত কিবা যদি কমেণ্ট দিব বিচাৰে বা কিবা যদি অতিৰিক্ত তথ্য দিব বিচাৰে ফেচবুক পেজ বা ইউটিউবত সেই তথ্য প্ৰদান কৰক পুনৰ কৈছোঁ যুদ্ধৰ বাতৰিৰ কাৰণে কেৱল চাই